সুৰক্ষা সমিতি যোৰহাট জিলাৰ উদ্যোগত যোৰহাটত বিশেষকৈ যিসকল গৃহকৰ্মীয়ে যুগ যুগ ধৰি কাম কৰি আহিছে সেইসকলৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ। তেওঁলোক যে এইখিনি শ্ৰমিক হয়, শ্ৰমিক স্বীকৃতি দিবৰ কাৰণে আৰু শ্ৰমিক আইনৰ সকলো নীতি যাতে এই শ্ৰমিকখিনিৰ কাৰণেও প্ৰযোজ্য হয় তাৰ কাৰণে আমি সজাগতাৰ ব্যৱস্থা কৰিছোঁ। আজি গৃহকৰ্মী অধিকাৰ সুৰক্ষা সমিতি যোৰহাট জিলাৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আমি আহিছোঁ। মূল উদ্দেশ্য হৈছে যে গৃহকৰ্মীসকলৰ সপ্তাহত এদিন মজুৰি সহ ছুটি নিশ্চিত কৰিব লাগে। আপোনালোকে আচৰিত হ'ব যে গৃহকৰ্মীসকলে আজিলৈকে আহৰিহীনভাৱে এদিনো ছুটি নোপোৱাকৈ গোটেই সপ্তাহ ধৰি কাম কৰে। তেওঁলোকৰ আনকি বেমাৰ আজাৰ হ'লেও ছুটি নাপায়। তেওঁলোকৰ এটা নিম্নতম হাজিৰাৰ কোনো নিৰিখ নাইকিয়া। তেওঁলোকে আজিৰ দিনতো 1500 টকাৰ তলত মাহেকত দৰমহা নাপায়, 1500 টকাৰ তলত সদায় দৰমহা পায়। গতিকে ইমান নিম্নতম এটা দৰমহাত এদিনো ছুটি নোহোৱাকৈ কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, পৰিয়াল পোহপাল দিবলগীয়া হৈছে। আজি পৰ্যন্ত অসমত এইসকল শ্ৰমিকক সামাজিক নিৰাপত্তাৰ কোনো ব্যৱস্থা আজিলৈকে চৰকাৰখনে কৰা নাই। আমি ধিক্কাৰ দিছোঁ এই চৰকাৰখনক যে আজিৰ দিনতো একেবাৰে ভাৰতবৰ্ষৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে চিঞৰি থাকে, কিন্তু এইসকল শ্ৰমিকক নিৰাপত্তা দিব পৰাকৈ এখন আইন অসমত নাইকিয়া। আমি আজি দাবী জনাব বিচাৰিছোঁ, মূল কথা তেওঁলোকক সপ্তাহত এদিন মজুৰি সহ ছুটি নিশ্চিত কৰিব লাগে। গৃহকৰ্মীসকলৰ সামাজিক নিৰাপত্তা আইন 2008 চনৰ আনঅৰ্গেনাইজ ৱৰ্কাৰ ছ'চিয়েল ছিকিউৰিটি এক্টৰ অধীনত অসমতো গৃহীত কৰিব লাগে আৰু এই আইনখন বলবৎ কৰিবৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে গৃহকৰ্মী কল্যাণকামী বোৰ্ড গঠন কৰিব লাগে। ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে গৃহকৰ্মী নিৰাপত্তা আইন গঠন হৈছে, কল্যাণকামী বোৰ্ড গঠন হৈছে, কিন্তু অসমত আজিলৈকে হোৱা নাই। আমি দাবী কৰিব খুজিছোঁ, সামগ্ৰিকভাৱে অসমৰ গৃহকৰ্মীসকলৰ পৰা আমি দাবী কৰিব খুজিছোঁ যাতে গৃহকৰ্মী সামাজিক নিৰাপত্তা আইন শীঘ্ৰে গ্ৰহণ কৰে, কল্যাণকামী বোৰ্ড গঠন কৰে, তেওঁলোকৰ সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰে। বিশেষকৈ তেওঁলোকৰ দৰমহা ঘণ্টাত 75 টকালৈ বৃদ্ধি কৰিব লাগে, সপ্তাহত এদিন মজুৰি সহ ছুটি দিব লাগে। গৃহকৰ্মীসকল বেছিভাগেই ভাড়াঘৰত থাকে, তেওঁলোকক চৰকাৰী ঘৰ আবণ্টনৰ ব্যৱস্থা কৰিব লাগে। কৰ্মস্থানত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। আপোনালোকে সিদিনা শুনিছে, আজি 3 দিনমান আগত দেৰগাঁৱত এগৰাকী মহিলা, ঘৰত কাম কৰা গৃহকৰ্মী মহিলাক আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াই কেনেকৈ শাৰীৰিক নিৰ্যাতন কৰিছে আৰু তেওঁক বচাবলৈ সকলো উঠি পৰি লাগিছে। এনেকুৱা ঘটনা দেধাৰ অসমত ঘটি আছে, যোৰহাটতো ঘটিছে, গোলাঘাটত হয়, অসমৰ প্ৰতিখন জিলাতে হয়। আমি দাবী কৰিব খুজিছোঁ যে সমাজত কাম কৰি জীয়াই থকাৰ এই মানুহখিনিৰ সামাজিক নিৰাপত্তা থাকিব লাগে। তেওঁলোকে যাতে কাম কৰি উপাৰ্জন কৰি আমাৰ দেশখনক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আইনসন্মত ব্যৱস্থা কৰিব লাগিব। গতিকে অতি শীঘ্ৰে গৃহকৰ্মী সামাজিক নিৰাপত্তা আইনখন বলবৎ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। গতিকে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে আমাৰ দাবী শীঘ্ৰে মানি লওক, আৰু নহ'লে অসমৰ সকলো গৃহকৰ্মীয়ে কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ বাট চাই আছে, আৰু যদি তাকে কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত তাৰ পৰিণাম ভুগিব লাগিব।